তো বন্ধুসকল কালি যিখন আসাম গেজেট পাব্লিছ কৰা হ'ল আসাম গেজেটত যিখন মানে নটিফিকেশ্যন পাব্লিছ কৰা হ'ল মানে কমন এক্সাম লৈ পেলাই যিটো আপোনালোকে জানে আসাম ডিষ্ট্ৰিক্ট ৰিক্ৰুটমেণ্ট ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 এনালগাছ পোষ্ট ৰুল 2022 অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে যিটো কমন পৰীক্ষাৰ কমিশ্যন বনাইছে তো তাতে পৰীক্ষা কেনেকুৱা হ'ব আপোনালোকৰ কিমান মাৰ্কৰ প্ৰশ্ন হ'ব সেই বস্তুটো আমি চাওঁ আহক এই গোটেইখন ডিছকাশ্যন আমি আজি সন্ধিয়ালৈ ভালকৈ ডিছকাশ্যন কৰিম গোটেইখন কিন্তু বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ কিমান মাৰ্কৰ প্ৰশ্ন আহিব কি আহিব সেইখিনি আমি বস্তু চাওঁ আহক চাওক প্ৰথমতে আমি বস্তু এটা বুজিব লাগিব সেইটো হৈছে বেচেলাৰ্ছ ডিগ্ৰী লেভেল অৰ্থাৎ বেচেলৰ ডিগ্ৰী লেভেল অৰ্থাৎ গ্ৰেজুৱেট লেভেল যিবিলাক চাকৰি থাকে সেইখিনি একত্ৰীকৰণ যিহেতু কৰিছে ইয়াত কেইবাটাও ভাগ কৰা হৈছে কিন্তু প্ৰথমটো হৈছে বেচেলাৰ্ছ ডিগ্ৰী অৰ্থাৎ অকল এটা গ্ৰেজুৱেশ্যন ডিগ্ৰী দ্বিতীয়টো হৈছে বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ স্কিল অৰ্থাৎ য'ত কম্পিউটাৰ স্কিল লাগে আৰু লগতে গ্ৰেজুৱেশ্যনো লাগে তৃতীয়টো হৈছে বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স অৰ্থাৎ য'ত অকল ছায়েন্সৰ ডিগ্ৰী লাগে অৰ্থাৎ BSc অ'কে বা 4 নম্বৰটো হৈছে বেচেলাৰ্ছ ডিগ্ৰী উইথ কমাৰ্চ অৰ্থাৎ য'ত BCom লাগে ধৰি লওক একাউণ্টছৰ যেনেকুৱা চাকৰিবিলাক থাকে 5 নম্বৰটো হৈছে বেচেলাৰ্ছ ডিগ্ৰী উইথ ইকনমিক্স ষ্টেটিষ্টিক্স মেথমেটিক্স অকল ষ্টেটিষ্টিকেল এছিষ্টেণ্ট বা তেনেকুৱা ধৰণৰবিলাক আবেদন কৰিবলৈ যিটো লাগে চ' এই বেচেলাৰ ডিগ্ৰী লেভেলৰ পৰীক্ষাখিনি কেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব আপোনালোকে চাওক ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ হ'ব যিটো আপোনালোকৰ এখন ছিংগল পেপাৰ থাকিব এখনে পেপাৰ থাকিব য'ত MCQ থাকিব অ'কে মাল্টিপল চইচ অবজেক্টিভ কুৱেশ্যন আপোনালোকৰ থাকিব যি ধৰণৰ চিলেবাছ বৰ্তমান সময়ত দিয়া নাই চিলেবাছ আপোনালোকৰ পাছত এইখিনি দিয়া হ'ব তো এই বেচেলাৰ্ছ ডিগ্ৰী পৰীক্ষাখিনিৰ ডিউৰেশ্যন হ'ব 3 ঘণ্টা 3 ঘণ্টীয়া সময় হ'ব ইয়াৰ যিখন এখন পেপাৰ হ'ব MCQ আৰু ইয়াতে মেক্সিমাম মাৰ্ক 175 আপোনালোকে নাভাবিব যে 175 মাৰ্কৰে পেপাৰ হ'ব প্ৰত্যেকখন 175 মাৰ্ক মেক্সিমাম বুলিহে দিছে তাতছে ওপৰৰ দিব নোৱাৰে এইখন হয়তো 50 মাৰ্কৰ হ'ব পাৰে 100ৰো হ'ব পাৰে 150ৰো হ'ব পাৰে কিন্তু 175 পাৰ কৰিব নোৱাৰিব দ্বিতীয় ষ্টেজটো হৈছে বেচেলাৰ্ছ ডিগ্ৰী পৰীক্ষাৰ কাৰণে সেইটো হৈছে কম্পিউটাৰ টেষ্ট বা যিকোনো আদাৰ মানে অৰেল ইণ্টাৰভিউ হওক বা কিবা হওক তেনেকুৱাখিনি ল'ব পাৰিব যাৰ মেক্সিমাম মাৰ্কছ হ'ব 25 ইয়াৰ দ্বিতীয়টো হৈছে যিবিলাক হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট হয় হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্টৰ কাৰণে আপোনালোকৰ চাওক কেইবাটাও ভাগ কৰা হৈছে হায়াৰ ছেকেণ্ডেৰী বা ইকুইভেলেণ্ট যি মানে পঢ়াটো লাগে সেইটো এটা ভাগত লৈছে দ্বিতীয়টো হৈছে হায়াৰ ছেকেণ্ডেৰী ইকুইভেলেণ্ট উইথ কম্পিউটাৰ স্কিল তৃতীয়টো হৈছে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স বা ইকুইভেলেণ্ট এক্সামিনেশ্যন পাষ্ট তো এই হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাৰ কাৰণে প্ৰথম ষ্টেজ যিটো হ'ব সেইটোত আপোনালোকৰ মেক্সিমাম মাৰ্ক 150 মাৰ্ক হ'ব পাৰিব অৰ্থাৎ 150তকৈ ওপৰৰ মাৰ্কৰ কুৱেশ্যন হ'ব নোৱাৰিব য'ত আপোনালোকৰ অবজেক্টিভ টাইপ পেপাৰে হ'ব MCQ পেপাৰ হ'ব যিখিনি চিলেবাছ বৰ্তমান সময়ত দিয়া নাই সেইটো কমিশ্যনে ডিচাইড কৰি দিব আৰু এই পেপাৰৰ ডিউৰেশ্যন হ'ব 2.5 ঘণ্টা বেচেলাৰ্ছ ডিগ্ৰীৰ কাৰণে 3 ঘণ্টা আৰু HS লেভেলৰ যিটো হ'ব সেইটো 2.5 ঘণ্টা ষ্টেজ 2 থাকিব এটা এইটোতো আপোনালোকৰ কম্পিউটাৰ টেষ্ট বা যিকোনো আদাৰ টেষ্ট যিটো কমিশ্যনে ভাবে সেইটো তেওঁলোকে পাতিব পাৰে য'ত মেক্সিমাম মাৰ্ক হ'ব 25 মাৰ্ক তৃতীয়টো আপোনালোকৰ চাওক ক্লাছ 10 লেভেলৰ অৰ্থাৎ মেট্ৰিক লেভেলৰ যি চাকৰি থাকে সেইখিনিৰ ক্ষেত্ৰত ইয়াতে আপোনালোকৰ কেইবাটাও ভাগ কৰা হৈছে য'ত দিয়া হৈছে প্ৰথমটো হৈছে হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন অৰ্থাৎ ক্লাছ 10 বা ইকুইভেলেণ্ট অৰ্থাৎ হাই মাদ্ৰাছা তেনেকুৱাসকল দ্বিতীয়টো হৈছে হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ ড্ৰাইভিং লাইচেঞ্চ অৰ্থাৎ ড্ৰাইভাৰ বা তেনেকুৱা ক্ষেত্ৰত যিবিলাক ওলায় সেইখিনিৰ ক্ষেত্ৰত এই দুটা ভাগত ভাগ কৰা হৈছে ইয়াতে পৰীক্ষা আপোনালোকৰ দুটা ষ্টেজত হ'ব ষ্টেজ 1 আৰু ষ্টেজ 2 প্ৰথম ষ্টেজটোত MCQ টাইপ আপোনালোকৰ পেপাৰ থাকিব উইথ মেক্সিমাম মাৰ্ক 150 অৰ্থাৎ 150 মাৰ্কতকৈ বেছি মাৰ্কৰ পেপাৰ ইয়াত থাকিব নোৱাৰিব আৰু এইটো 2.5 ঘণ্টাৰ পেপাৰ হ'ব দ্বিতীয়টো হৈছে ছেকেণ্ড ফেজত আপোনালোকৰ আদাৰ টেষ্ট বা ইণ্টাৰভিউ আপোনালোকৰ ল'ব পাৰে বা আপোনালোকৰ প্ৰেক্টিকেল টেষ্ট ড্ৰাইভাৰৰ ক্ষেত্ৰত বা তেনেকুৱাখিনিৰ ক্ষেত্ৰত য'ত 25 মাৰ্ক থাকিব মেক্সিমাম আৰু ইয়াতে আপোনালোকৰ লিখিছে অন দ্য বেচিছ অফ দ্য মাৰ্ক অবটেইন ইন ৰিটেন এক্সামিনেশ্যন এ লিষ্ট অফ অল কেণ্ডিডেট চেল বি প্ৰিপেয়াৰ্ড ইন অৰ্ডাৰ অফ মেৰিট অৰ্থাৎ আপোনালোকে এই ৰিটেন পৰীক্ষাত যিমান মাৰ্ক পাব তাৰ বেচিছত আপোনালোকৰ লিষ্ট কৰা হ'ব মানে মাৰ্কছৰ মেৰিটৰ বেচিছত আপোনালোকৰ লিষ্ট কৰা হ'ব ফৰ নন টেকনিকেল পোষ্ট মিনিমাম কোৱালিফাইং মাৰ্কছ অফ দ্য মাৰ্কছ অবটেইন ইন দ্য ৰিটেন এক্সামিনেশ্যন ফৰ জেনেৰেল কেণ্ডিডেটছ এণ্ড কেণ্ডিডেট বিলংগিং টু ডিফাৰেণ্ট ৰিজাৰ্ভ কেটেগৰিজ চেল বি ডিটাৰমাইণ্ড বাই দ্য কমিশ্যন টু শ্বৰ্ট লিষ্ট কেণ্ডিডেট ফ্ৰম দ্য এবভ লিষ্ট টু বি কল ফৰ কম্পিউটাৰ টেষ্ট টেকনিকেল পোষ্টৰ ক্ষেত্ৰত এইখিনি তেওঁলোকে কৰিছে লগতে এটা ইম্পৰ্টেণ্ট কথা যে কম্পিউটাৰ টেষ্ট বা আদাৰ টেষ্ট প্ৰেক্টিকেল টেষ্টৰ ক্ষেত্ৰত মিনিমাম কোৱালিফাইং মাৰ্ক কিমান হ'ব সেইটো কমিশ্যনে ডিটাৰমাইন কৰিব পিছত আপোনালোকক ক'ব লগতে আপোনালোকৰ চাওক দ্য কমিশ্যন চেল চিলেক্ট কেণ্ডিডেট ফৰ ৰিকমেণ্ডেশ্যন অন মেৰিট ইন অৰ্ডাৰ অফ হায়াৰ গ্ৰেড পে অৰ্থাৎ যিসকলে বেছি মাৰ্ক পাব তেওঁলোকে বেছি গ্ৰেড পেৰ চাকৰিটো পাব আৰু যিসকলে কম পাব তেওঁলোকে কমৰখিনি পাব কিন্তু ৰিজাৰ্ভেশ্যন তেওঁলোকে থাকিব যেনেকৈ এতিয়া ৰোষ্টাৰ থাকে ঠিক সেইদৰে তেওঁলোকে ৰোষ্টাৰ মেইনটেইন কৰি সেই চিলেকশ্যন লিষ্টটো বনাব ইয়াৰ লগতে এটা ইম্পৰ্টেণ্ট কথা যে মেট্ৰিকৰ তলৰখিনি কি হ'ব ক্লাছ 8 লেভেলৰ বা তেনেকুৱা চাকৰি যিখিনি আছে সেইখিনিৰ ক্ষেত্ৰত চাওক এখন ছিংগল পেপাৰ থাকিব আপোনালোকৰ এই 5 নম্বৰ পইণ্টটোত আপোনালোকৰ দিয়া আছে 135 মাৰ্কৰ আপোনালোকৰ এখন পেপাৰ থাকিব যিটো অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব MCQ আপোনালোকৰ থাকিব ক্লাছ 10 লেভেল বা বিল' ক্লাছ 10 লেভেল মানে ক্লাছ 8 লেভেল তেনেকুৱা মানৰ মানে লেভেলৰ কুৱেশ্যন তেওঁলোকে কাটিব আৰু ছেকেণ্ড ফেজ আপোনালোকৰ থাকিব ইণ্টাৰভিউ বা আপোনালোকৰ যিকোনো পৰীক্ষা কমিশ্যনে যিটো মানে ডিচাইড কৰে 15 মাৰ্কছৰ অৰ্থাৎ টোটেল 150 মাৰ্কৰ থাকিব আপোনালোকৰ ক্লাছ 8 বা তেনেকুৱা তাৰ ইকুইভেলেণ্ট মানে কোৱালিফিকেশ্যনৰ চাকৰিৰ ক্ষেত্ৰত চ' এইখিনি আছিলে নতুন যিটো আমাৰ কালি দিলে গেজেট নটিফিকেশ্যন যিটো কৰিলে কমন এক্সামৰ কাৰণে তাতে থকা বস্তুখিনি চ' খেলি মেলি এটা আছে
নাই বুলি নকওঁ আৰু দেখা যাওক সময়ত কি হয়গৈ